সকল উপস্থিত শ্রদ্ধা রায় জয় জয়ন্তে মই আপোনালোকক ধন্যবাদ জনাইছো। আপোনালোকে জানে যে আমাৰ সামগুৰি সমষ্টিত উপনিৰ্বাচন হ'ব আৰু এই নিৰ্বাচন 13 তাৰিখে হ'ব। এই 13 তাৰিখে আমি ভোট দিব লাগিব আৰু আমি কিহৰ ছবিত ভোট দিব লাগিব? ছবিত আমাৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়া, সুযোগ্য সন্তান তানজিল হুছেইন ডাঙৰীয়া হাতৰ ছবিত ভোট দি আমি বিপুল অসমৰ ভিতৰত 5টা সমষ্টিৰ ভিতৰত সৰ্বাধিক ৰেকৰ্ড ভংগ কৰি আমি জয়যুক্ত কৰি অসমৰ বিধানসভাত এই যুঁজ আমাৰ আনন্দৰ যুঁজ নহয়, এই নিৰ্বাচন আমাৰ আনন্দৰ নিৰ্বাচন নহয়, এইটো আমাৰ সন্মান ৰক্ষাৰ নিৰ্বাচন। হিমন্ত বিশ্ব ডাঙৰীয়াক আমি ইয়াৰ প্ৰত্যুত্তৰ দিব লাগে। এই উপনিৰ্বাচনৰ জৰিয়তে আমাক কৰা অপমান, আমাক বিভিন্ন সময়ত বিভিন্ন ধৰণৰ লাঞ্ছনা কথাৰে, গতিকে এই উপযুক্ত সময় আমাৰ হাতত আহিছে। এই 13 তাৰিখে আইনমন্ত্ৰীসকলক কৈছোঁ, আপোনালোকক বহুত ধৰণৰ কথা কৈছে, বহুত নোকোৱা কথা আমাক কৈছে, আমাক মানুহ বুলি গণ্য নকৰে। গতিকে এই হিমন্ত বিশ্ব শৰ্মাক আমি 13 তাৰিখে তানজিল হুছেইনক ইয়াৰ পৰা বিধায়ক পঠাই সদনৰ মজিয়াত তানজিল হুছেইনে আমাৰ হৈ মাত মতাৰ সুবিধা কৰি দিব লাগিব। গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ, সময় কম, মই খালি আৰু 1 মিনিট টাইম কম। আমাৰ জহিৰুল ডাঙৰীয়াই ক'ব, আমাৰ বিধায়ক ডাঙৰীয়া আছে, তেখেতে ক'ব। আপোনালোকক আকৌ আপোনালোকক মানে অনুৰোধ কৰিছোঁ, এই কাৱৈমাৰী পঞ্চায়তত আজি প্ৰায় 10-15 দিনৰ পৰা আমি ঘূৰা ঘূৰি কৰি আছোঁ। ইয়াত 90% ভোট কংগ্ৰেছৰ আছে। এইটো হৈছে 4 নম্বৰ ৱাৰ্ড। আজি 4 নম্বৰ ৱাৰ্ড আমাৰ মিটিং, আৰু বিজেপিৰ পঞ্চায়তৰ মিটিঙতো ইমানখিনি মানুহ নহয়, আমাৰ পঞ্চায়তৰতো ইমান মানুহ নহয়। গতিকে আমি অনুমান কৰিব পাৰিছোঁ, আমি গোটেই সমষ্টি ঘূৰি আমাৰ অনুমান হৈছে ৰকিবুল হুছেইন ডাঙৰীয়া যিমান ভোটত জয়ী হৈছিল, তানজিল হুছেইন ডাঙৰীয়া তাতকৈ ডবল ভোটত জয়ী হৈ। মই আপোনালোকক পুনৰ অনুৰোধ জনাইছোঁ, 13 তাৰিখে আপোনালোকে হাতৰ চিনত বিপুল ভোট দি তানজিল হুছেইনক জয়যুক্ত কৰি ৰকিবুল হুছেইনৰ সন্মান ৰক্ষা কৰিব, জাতীয় কংগ্ৰেছ দলৰ সন্মান ৰক্ষা কৰিব বুলি আশা ৰাখি মোৰ বক্তব্য সামৰিছোঁ। সভাত উপস্থিত আৰু কংগ্ৰেছ নেতৃবৰ্গ, হাইদৰ ভাই আৰু ইয়াত উপস্থিত থকা কাৱৈমাৰী ব্যক্তি ৰাইজ বেছি দীঘলীয়া নকৰোঁ, কাৰণ আজান হ'ব, বেছি সময় নাই। মই খালি কেইটামান কথা আপোনালোকৰ সন্মুখত কম। ইলেকশ্যন আহিব, গৈ থাকিব, বছৰত এবাৰ দুবাৰ ইলেকশ্যন আহে, গৈ থাকে। মই মাত্ৰ কেইটামান কথা কৈ থৈছোঁ, বাকী সিদ্ধান্ত আপোনালোকে নিজে ল'ব লাগে। মই এটা কথা জানো যে যেতিয়া মানুহৰ বেয়া দিন চলে, যেতিয়া মানুহৰ বিপদ থাকে, তেতিয়া মানুহে সিদ্ধান্তবোৰ বহু ভাবি চিন্তি ল'ব। বেয়া দিনত সিদ্ধান্ত লওঁতে যদি অলপমান ভুল হয়, তেতিয়াহ'লে বেয়া দিন আৰু বেছি বেয়ালৈকে গুচি যায়। আজি অসমৰ শ্ৰমজীৱী, খাটি খোৱা, সাধাৰণ দৰিদ্ৰ, সংখ্যালঘু মুছলমানৰ আটাইতকৈ বেয়া। আজিৰ অসমৰ এই দৰিদ্ৰ মুছলমানসকলৰ এই বিজেপি চৰকাৰৰ দৃষ্টিত আপোনালোকৰ কোনো মান নাই, কোনো সন্মান নাই। আজি বিজেপিয়ে কয় অসমত বসবাস কৰা এই মুছলমানসকল বোলে অসমৰ শত্ৰু। আজি বিজেপিয়ে কয় যে অসমত বসবাস কৰা এই মুছলমানসকল তেওঁলোক বোলে অসমীয়া ভাষাৰ শত্ৰু, অসমীয়া সংস্কৃতিৰ শত্ৰু, অসম ৰাজ্যখনৰ শত্ৰু। আজি তেওঁলোকে কয় কোনোবা 2-4টা চোৰ ডকাইতৰ কাৰণে গোটেই জাতিটোক ৰাজপথত তেওঁলোকে উলংঘ কৰে। আজি তেওঁলোকৰ মন্ত্ৰী, বিধায়কে কোনোবা এটাই যদি বেয়া কাম কৰে, গোটেই জাতিটোক গোৱাল গাড়ীৰ পৰা আৰম্ভ কৰে, গোটেই জাতিটোক এফালৰ পৰা মানসিকভাৱে অত্যাচাৰ কৰে। আজি সেই বিজেপিয়ে, যি বিজেপিক ইয়াৰ ভোট নালাগে, যি বিজেপিয়ে অসমৰ মিয়া মুছলমানসকলক অসমৰ শত্ৰু বুলি অভিহিত কৰে,
যি বিজেপিয়ে বিচাৰে যে অসমৰ পৰা এই মানুহখিনি খেদি পঠিয়াব লাগে, যি বিজেপিয়ে বিচাৰে যে এইসকল মানুহৰ নাগৰিকত্ব কৰ্তন কৰি পেলাই এওঁলোকক অকল লেবাৰ ক্লাছ বনাব লাগে, যি বিজেপিয়ে ইয়াত বহি থকা আই মাতৃসকলক মা বুলি নকয়, সন্তান জন্ম দিয়া মেচিন বুলি কয়, যি বিজেপিয়ে এই আই মাতৃসকলে পিন্ধি থকা এই বড়োখাৰ বিৰোধ কৰে, যি বিজেপিয়ে তেওঁলোকৰ বড়োখাৰ নিষিদ্ধ কৰিবৰ কাৰণে অসম বিধানসভাত আইন প্ৰস্তুত কৰিব বিচাৰে, যি বিজেপিয়ে হিজাবৰ বিৰোধিতা কৰে, যি বিজেপিয়ে মছজিদৰ আজানৰ বিৰোধিতা কৰে, যি বিজেপিয়ে মছজিদ ভাঙি দিয়ে, যি বিজেপিয়ে মাদ্ৰাছা ভাঙি দিয়ে, যি বিজেপিয়ে মাদ্ৰাছা জেহাদীৰ প্ৰশিক্ষণ চলা বুলি গোটেই মুছলমান সমাজখনক অত্যাচাৰ কৰে, যি বিজেপিয়ে ৰাজপথৰ সমদল কৰি পেলাই গৈ পেলাই মছজিদৰ মিনাৰত উঠি পেলাই মছজিদৰ এটা ইটা কোবাই কোবাই ভাঙি দিয়ে, সেই বিজেপিক আজি আমাৰ কিছু মানুহে সমৰ্থন কৰে। খালি এটা কথা কৈ কম মই যে এসময়ত এতিয়াও আছে নিগ্ৰো বুলি এটা জাতি আছিল, এই জাতিটো শাসন কৰিছিলে বগা মানুহে, এই যে ব্ৰিটিছ আছিলে এই ব্ৰিটিছে নিগ্ৰোসকলকো শাসন কৰিছিল। তেতিয়া নিগ্ৰোসকলৰ মাজৰ পৰা এছামে গৈ পেলাই বগা চাহাবসকলক সহায় কৰিছিলে, বগা চাহাবসকলক সহায় কৰি বগা চাহাবসকলৰ যিবোৰ পুৰণা কাপোৰ আছিলে তেওঁলোকে সেইবোৰ পিন্ধিছিলে, বগা চাহাবসকলে যিবোৰ খানা খাই এৰিছিলে তেওঁলোকে সেইবোৰ খাইছিলে।